নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই নতুন ভিডিঅ'টিত। আজিৰ এই ভিডিঅ'টিত আমি মেথছৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। কি বিষয়ৰ ওপৰত মেথছৰ কুৱেশ্যন কৰিম সেইকেইটা বিষয় মই লিখি লৈ আহিছোঁ। এভাৰেজ হ'ব, যিমানকেইটা বিষয় লিখা আছে প্ৰত্যেকটো বিষয়ে এটা এটা প্ৰশ্ন আজি আলোচনা কৰা হ'ব। প্ৰফিট এণ্ড লছ, চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট আৰু এই গোটেইখিনি টপিকৰ ওপৰত আমি আজি আলোচনা কৰিম। আহক আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নত সুধিছে দ্য এভাৰেজ অফ ফাৰ্ষ্ট 99 নেচাৰেল নাম্বাৰছ। এতিয়া নেচাৰেল নাম্বাৰনো কি? চাওক, যিবোৰ সংখ্যা 1ৰ পৰা আৰম্ভ হয়, 1, 2, 3, 4 এনেকৈ গৈ 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 অসীমলৈ যিমান সংখ্যা আছে গোটেইখিনি সংখ্যা কি হয়? নেচাৰেল নাম্বাৰ হয়। 0টো এটা নেচাৰেল নাম্বাৰ নহয়, ই এটা হোল নাম্বাৰহে। এতিয়া আমাক প্ৰশ্নত কৈছে দ্য এভাৰেজ অফ ফাৰ্ষ্ট 99 নেচাৰেল নাম্বাৰ। যেতিয়া প্ৰশ্নত এইটো শব্দত আহিব ফাৰ্ষ্ট 99 নেচাৰেল নাম্বাৰছ, তেতিয়া আমি কি কৰিম? এটা সূত্ৰ আছে যে n+1 ডিভাইড বাই 2। এই সূত্ৰটো প্ৰয়োগ কৰিলে আমাৰ উত্তৰটো কম সময়ৰ ভিতৰতে ওলাই যাব। এতিয়া n মানেনো কি? আমাক যে প্ৰশ্ন দিছে ফাৰ্ষ্ট 99 বুলি, এই 99টোৱে হৈছে nৰ ভেলু। ইয়াত 99টা উলিয়াব দি আছে কাৰণ আমি ইয়াত 99+1 লিখিম। যদি আমাক ফাৰ্ষ্ট 100 নেচাৰেল নাম্বাৰ উলিয়াব দিলে হয় তেতিয়া আমি 100+1 লিখিলোঁ হয়। এতিয়া 99+1 ডিভাইড বাই 2 কিমান পাম? 100/2 কৰিলে 50। এই 50টোৱে হ'ব আমাৰ কাৰেক্ট এনচাৰ। অপশ্যন ক'ত আছে? অপশ্যন বিত। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো একেই। ইয়াতে কৈছে দ্য এভাৰেজ অফ ফাৰ্ষ্ট 50 নেচাৰেল নাম্বাৰ। আমিতো এইমাত্ৰ পঢ়িছিলোঁৱেই n+1 ডিভাইড বাই 2 বুলি। তে এনৰ জেগাত আমি এবাৰ কি লিখিম? 50 লিখি দিলোঁ। 50+1 ডিভাইড বাই 2 কিমান হ'ব? 51/2। 51/2 মান কিমান হ'ব? আমি যদি হৰণ কৰোঁ তেতিয়া আমি পাম 25.5। অপশ্যন এত আছে। অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটোত কৈছে দ্য কষ্ট অফ এন আৰ্টিকেল ৱাজ ₹100। যে এটা বস্তু আছে, আমি ধৰিছোঁ এইটো এটা বস্তু, ইয়াৰ কষ্ট প্ৰাইচ মানে চিপিটো কিমান দিছে আমাৰ প্ৰশ্নত? 100। কৈছে দ্য কষ্ট ৱাজ ফাৰ্ষ্ট ইনক্ৰিজ বাই 40% and subsequently the cost was reduced by 40%. প্ৰথমতে চিপিটো 40% বাঢ়ি গ'ল, আপ হৈ গ'ল, আকৌ কি হ'ল? লগে লগে 40% কষ্ট প্ৰাইচটো ডাউন হৈ গ'ল। কৈছে দ্য কাৰেণ্ট কষ্ট অফ দ্য আৰ্টিকেল ইজ। বৰ্তমান এই বস্তুটোৰ মূল্য কিমান? আমি এইটো কেনেকৈ উলিয়াম চাওঁ আহক। চাওক, 40% মানে কি? 40%ৰ যদি আমি ফ্ৰেকশ্যন ভেলুটো লওঁ, এইটো পাম 2/5। চাওক, ইয়াতে লিখিম আমি বিফোৰ, ইয়াত লিখিম আমি আফটাৰ, আৰু ইয়াত লিখিম আমি আপ, ইয়াত লিখিম আমি ডাউন। চাওক, প্ৰথমতে 40% বাঢ়িছে বুলি কৈছে প্ৰশ্নত। 40% বাঢ়িছে মানে কি? আগতে যদি বস্তুটোৰ মূল্য 5 টকা আছিলে, এতিয়া 5ত 2 বাঢ়ি 7 টকা হ'ব। গতিকে আগতে যদি 5 টকা আছিলে, এতিয়া কিমান হ'ব? 7 টকা হ'ব বস্তুটোৰ মূল্য। আকৌ কৈছে যে 40% আকৌ লগে লগে কমিও গ'ল, মানে কি? 2/5 হৈছে 40%ৰ ফ্ৰেকশ্যন ভেলু। আগতে যদি 5 টকা আছিলে, এইবাৰ আকৌ 2 টকা নাবাঢ়ে, এবাৰ 2 টকাটো কমিব, মাইনাছে হ'ব। মানে আগতে যেতিয়া ডাউন হ'ল 40%টো, আগতে 5 টকা আছিলে, এতিয়া 2 টকা কমি 3 টকাহে হ'ব। এতিয়া আমি কি কৰিম? এইকেইটা পূৰণ কৰি দিম। 5×5 = 25, 7×3 = 21। মানে বস্তুটো আগতে মূল্য আছিল যদি 25 টকা, এতিয়া মূল্য কমিছেহে, 4 টকা কমিছে, 21 টকা হৈ গ'ল। কিন্তু আমাক প্ৰশ্নত 25 টকা আছিল বুলি আগতে দিয়া নাই। আগতে কিমান টকা আছিল বুলি কৈছে? আগতে প্ৰশ্নত 100 টকা আছে বুলি কৈছে। এই 25ৰ মানটোৱে হৈছে 100। 25ৰ লগত কিমান পূৰণ কৰিলে 100 পাম আমি? 4। এতিয়া 21ৰ লগত এই 4টো ইফালে পূৰণ কৰি দিম। কিমান হ'ব? 21ৰ লগত 4 পূৰণ কৰিলে 84। আগতে মূল্য আছিলে 100 টকা, এবাৰ 40% বাঢ়িলে, এবাৰ 40% কমিলে, আৰু ফাইনেল মূল্যটো কিমান হৈ গ'ল? 84। অপশ্যন ক'ত আছে? অপশ্যন চিত। চি ইজ দ্য কাৰেক্ট এনচাৰ। এই প্ৰশ্নটো সুধিছে এ চাৰ্টেন এমাউণ্ট ইনক্ৰিজেছ বাই 50% ইন 5 years এট চিম্পল ইণ্টাৰেষ্ট। যে কোনো এটা নিৰ্দিষ্ট পইচা আছে, সেই পইচাটো 50% বাঢ়ি যায়
5 বছৰ সময়ৰ পিছত আৰু সিম্পল ইন্টাৰেষ্টত পইচাটো বাঢ়ে বুলি কৈছে what would have been the compound interest earned in 2 years for an amount of rupees 10,000 at the same rate if the interest is compounded annually যে যিটো সুতৰ হাৰত এই কোনো এটা নিৰ্দিষ্ট পইচা যে 50% বাঢ়ি গৈছে 5 বছৰ মূৰত সেই সুতৰ হাৰটোতেই 10,000 টকা যদি 2 বছৰৰ কাৰণে দিয়া হয় তে কিমান টকা কম্পাউণ্ড ইন্টাৰেষ্ট হ'ব সেইটো আমাক উলিয়াবলৈ দিছে এটা কেনেকৈ কৰিম এফালে আমি সিম্পল ইন্টাৰেষ্টটো প্ৰথমতে উলিয়াই ল'ব লাগিব যে সিম্পল ইন্টাৰেষ্ট শৰ্টত এসআই টো কিমান হ'ব কৈছে যে কোনো এটা নিৰ্দিষ্ট পইচা 50% বাঢ়ি যায় 5 বছৰৰ মূৰত সিম্পল ইন্টাৰেষ্ট হাৰত আমি ধৰি লৈছো পইচাটো 100 টকা 5 বছৰৰ মূৰত 50% বাঢ়ি যায় বুলি কৈছে এটা 100 টকা যদি 50% বাঢ়ি যায় মানে 100 ৰ 50 কিমান 50 এ হয় তে কিমান টকা হ'ব 100 + 50 150 হ'ব মানে 5 বছৰত 50 টকা সিম্পল ইন্টাৰেষ্ট হৈছে তে ৰেট অফ ইন্টাৰেষ্ট কিমান হ'ব ৰেট অফ ইন্টাৰেষ্টটো কিমান হ'ব হেতু আমাক উলিয়াবলৈ দিছে কেনেকৈ উলিয়াম যে SI = PRT / 100 সিম্পল ইন্টাৰেষ্টটো 50 আছিলে ইয়াতে আমি পাইছিলো নহয় এটো 5 বছৰৰ মূৰত 50 টকা সিম্পল ইন্টাৰেষ্ট প্ৰিন্সিপাল আমি কিমান ধৰিছো প্ৰিন্সিপাল আমি ধৰিছিলো 100 তে 100 টো ইয়াতে লিখিম ৰেট অফ ইন্টাৰেষ্ট আমি উলিয়াবলৈ লাগিব আৰু টাইম দিয়া আছে 5 ইয়াৰ্স / 100 এটো 100 কেনসেল যাব 5 ৰে 50 কাটিলে 10 বাৰ হ'ব তে আমি কিমান পালো ৰেট অফ ইন্টাৰেষ্টটো 10% পাই গলো এতিয়া কৈছে যে 10,000 টকা যদি 10% সুতৰ হাৰত এটো 10% কম্পাউণ্ড ইন্টাৰেষ্ট CI যদি দিয়া হয় 2 বছৰৰ কাৰণে কিমান টকা হ'ব হেতু আমাক উলিয়াবলৈ দিয়া নাই কিমান কম্পাউণ্ড ইন্টাৰেষ্ট হ'ব কম্পাউণ্ড ইন্টাৰেষ্ট কিমান টকা হ'ব হেতুহে আমাক উলিয়াবলৈ দিছে এতিয়া চাওক মই এটা সৰু এক্সাম্পল এটা দি বুজাও যে 100 টকা যদি কাৰোবাক 10% কম্পাউণ্ড ইন্টাৰেষ্টত দিয়া হয় এবছৰৰ কাৰণে তে কিমান টকা হ'ব জানেনে হ'ব 110 টকা কিয়নো প্ৰথম বছৰৰ কম্পাউণ্ড ইন্টাৰেষ্ট আৰু প্ৰথম বছৰৰ সিম্পল ইন্টাৰেষ্ট সেমে হয় মানে একেই থাকে কম্পাউণ্ড ইন্টাৰেষ্টত কি হয় ইন্টাৰেষ্টৰ ওপৰতো ইন্টাৰেষ্ট লাগে তে প্ৰথম বছৰত মূলধনৰ লগত সুতটো যোগ হৈহে এই এমাউন্ট আমি পাইছো গতিকে ইয়াতে সুতৰ ওপৰত সুত লগাৰ প্ৰশ্নই নাহে গতে প্ৰথম বছৰৰ সিম্পল ইন্টাৰেষ্ট আৰু প্ৰথম বছৰৰ কম্পাউণ্ড ইন্টাৰেষ্টটো একে থাকে এতিয়া প্ৰশ্ন হৈছে 2 বছৰ মূৰত কি হ'ব সক 110 টো কেনেকৈ পালো যে 100 টো হৈছিল মূলধন প্ৰিন্সিপাল এমাউন্ট আৰু তাৰ লগত 10 টকা 100 10% 10 টকা হয় গতিকে এই দুটা যোগ কৰি আমি 110 টকা পালো সেকেন্ড বছৰত কি হ'ব যেতিয়া 110 ৰ 10% কম্পাউণ্ড ইন্টাৰেষ্টত পইচা দিয়া হ'ব 110 টো আহিবই লগতে 110 ৰ 10% আহিব 110 ৰ 10% কিমান হ'ব 11 হ'ব গতিকে 110 ৰ লগত 11 টো যোগ হ'ব কিমান পাম আমি 121 টকা মানে কি গম পালো যে যদি 100 টকা কাৰোবাক আমি ধাৰলৈ দিও 2 বছৰৰ কাৰণে 10% সুতৰ হাৰত তে আমি কিমান ঘূৰাই পাম 2 বছৰৰ মূৰত সৰ্বমুঠ 121 টকা ঘূৰাই পাম কম্পাউণ্ড ইন্টাৰেষ্ট কিমান পালো 100 টকা ধাৰলৈ দিছিলো 121 টকা 2 বছৰৰ মূৰত ঘূৰাই পালো কম্পাউণ্ড ইন্টাৰেষ্ট পালো 21 টকা তাৰ মানে আমি কি বুজিলো যে 100 টকা যদি আমি কাৰোবাক 2 বছৰৰ কাৰণে ধাৰলৈ দিও কম্পাউণ্ড ইন্টাৰেষ্ট পাম 21 টকা আমাক প্ৰশ্নত কি কৈছে এটো 2 বছৰৰ কাৰণে ধাৰলৈ দিয়া হৈছে দেই 10% সুতৰ হাৰত আমাক প্ৰশ্নত কৈছে যে 10,000 টকা কাৰোবাক যদি 2 বছৰৰ কাৰণে কম্পাউণ্ড ইন্টাৰেষ্টলৈ দিয়া হয় আমি কিমান টকা কম্পাউণ্ড ইন্টাৰেষ্ট পাম সক 100 ৰ মানটো প্ৰশ্নত 10,000 দিছে 100 টো 10,000 কেনেকৈ হল 100 ৰ লগত আমি 100 পূৰণ কৰি 10,000 টো পালো গতিকে 21 ৰ লগতো আমি 100 পূৰণ কৰি দিম কিমান পাম 2100 তাৰ মানে 10,000 টকা 2 বছৰত 10% কম্পাউণ্ড ইন্টাৰেষ্টত যদি আমি কাৰোবাক ধাৰলৈ দিও তে কম্পাউণ্ড ইন্টাৰেষ্ট ৰূপে আমি 2100 টকা তেওঁৰ পৰা পাম এটো আমাৰ কি হ'ব শুদ্ধ উত্তৰ কোড আছে অপচন বি হ'ব আমাৰ কাৰেক্ট আনসাৰ ইটো প্ৰশ্ন আমাক সুধিছে দা স্কয়াৰ ৰুট অফ 37 স্কয়াৰ মাইনাস 12 স্কয়াৰ ইটো যিমান হ'ব ধৰক ধৰি লৈছো আমি এটো হ'ব a
কৈছে যে স্কুৱেৰ ৰুট মানে ইয়াৰো আমি স্কুৱেৰ ৰুট ল'ব লাগিব এইটো কিমান পাম সেইটো আমাক উলিয়াবলৈ দিছে এইটো কি হ'ব এনসাৰটো চাওক এটা বস্তু আমি জানো যে যদি a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হয় তে আমি কি বুলি লিখিব পাৰো ইয়াক আমি a প্লাছ b ইনটু a মাইনাছ b লিখিব পাৰো ইয়াতে প্ৰশ্ন দিছে 37 স্কুৱেৰ মাইনাছ 12 স্কুৱেৰ তে আমি কি লিখিব পাৰো যে 37 প্লাছ 12 ইনটু 37 মাইনাছ 12 37 ৰ লগত যেতিয়া আমি 12 যোগ কৰিম আমি কিমান পাম 3 1 4 7 2 9 49 আৰু 37 ৰ পৰা যেতিয়া আমি 12 বিয়োগ কৰিম তেতিয়া আমি কিমান পাম 25 25 ৰ লগত 49 পূৰণ কৰিলে কিমান পাম সব 25 ৰ লগত যদি আমি 50 পূৰণ কৰো তেতিয়া আমি কিমান পাম 25 5 গুণ 125 1250 কিন্তু আমাক 50 পূৰণ কৰিবটো নাই দিয়া আমাক কি দিছে আমাক 49 হে পূৰণ কৰিব দিছে তে আমি ইয়াৰ পৰা 25 মাইনাস কৰি দিলে হ'ল আমি কিমান পাম 1225 এতিয়া এই 1225 ৰ ৰুট উলিয়াব দিছে মানে ৰুট 1225 ৰ মানটো কিমান হ'ব সেইটো আমাক উলিয়াবলৈ দিছে গতিকে এইটো কিমান হ'ব 1225 ৰ যেতিয়া আমি স্কুৱেৰ ৰুট লম আমি কিমান পাম আমি পাম 35 গতিকে এটোই হ'ব ইয়াৰ কাৰেক্ট আনসাৰ অপচন এ আছে 35 এটো ইয়াৰ হ'ব কাৰেক্ট আনসাৰ সক এই প্ৰশ্নটোত 1225 ৰ স্কুৱেৰ ৰুট 35 হ'ব হেতুটো বাৰু আমি জানুকে ডাইৰেক্ট উলিয়াই ল'ব পাৰিছো ইয়াতে আমি আৰু এটা অলপ যদি চাও প্ৰশ্নটোত ইয়াত চাব 49 ইনটু 25 আছে আৰু ইয়াৰ আমাৰ স্কুৱেৰ ৰুট লাগে আমি কি জানো 49 মানে কি 7 ইনটু 7 49 হ'ব আৰু 25 মানে কি 5 ইনটু 5 যেতিয়া এটা স্কুৱেৰ ৰুট চিনৰ ভিতৰত এটা সংখ্যা দুবাৰ পূৰণ হয় তেতিয়া তাৰে এটা সংখ্যা বাহিৰলৈ ওলাই আহে আগতে বুজোৱা হৈছে বস্তুটো গতিকে ইয়াতে কি হ'ব ইয়াতে 7 দুটা আছে 5 দুটা আছে গতিকে বাহিৰলৈ 7 এটা আৰু 5 এটা ওলাই আহিব গতিকে আমি ইয়াৰ পৰা গম পাম যে আনসাৰটো 35 হ'ব 6 নম্বৰ প্ৰশ্নটোত খুদিছে the angle of elevation of x ladder leaning against a wall is 60 degree and the foot of the ladder is 2.5 meters from the wall the length of the ladder is যে এডাল জখলা আছে এই জখলাটো এটা বিল্ডিংত এনেকে লগাই থোৱা আছে এডাল জখলা হয় দেই এই জখলাটো এটো এটা বিল্ডিং হয় বিল্ডিংত এনেকে লগাই থোৱা আছে আৰু লগাই থতে কি কৈছে দা এংগল অফ এলিভেশন কোনটো হ'ব এই কোনটো এংগল অফ এলিভেশন হ'ব এই কোনটোৰ মান দিয়া আছে 60 ডিগ্ৰী আৰু কৈছে যে দা ফুট অফ দা লেডাৰ ইজ 2.5 মিটাৰছ ফ্ৰম দা ৱাল যে জখলাটোৰ যেটো তলৰ ভাগটো এই তলৰ ভাগটো বিল্ডিংৰ এখিনিৰ পৰা ইয়ালৈকে 2.5 মিটাৰ আমাক কৈছে দা লেন্থ অফ দা লেডাৰ ইজ এই জখলাডালৰ দৈৰ্ঘ্যটো কিমান হেতু আমাক উলিয়াবলৈ দিছে কেনেকৈ উলিয়াম চাও হক সক ইয়াতে কি হৈছে ইয়াতে এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ সৃষ্টি হৈছে এটো এটা ট্ৰিগোনোমেট্ৰিৰ হাইট এণ্ড ডিসটেন্সৰ কোৱেশ্চন হয় এটা আমি কেনেকৈ উলিয়াম সক যেতিয়া এনেকা ধৰণৰ হাইট এণ্ড ডিসটেন্সৰ কোৱেশ্চন আহিব তেতিয়া আমি জানিব লাগিব যে sin আৰু cos ৰ মান নলও তেতিয়া আমি ডাইৰেক্ট tan ৰ মান লম ইয়াতে তো কৈছে এটো 60 ডিগ্ৰী আছে বুলি গতিকে tan 60 ডিগ্ৰীৰ মানটো কিমান হয় √3 তলত একো নাই মানে এটা ষ্টেপ ধৰি লও মানে এটো যদি 60 ডিগ্ৰী হয় ইয়াৰ সন্মুখৰ পাৰপেন্ডিকুলাৰ ডালৰ মান 3 হ'ব আৰু বেছৰ মানটো 1 হ'ব হাইপোটেনাছৰ মানটো কিমান হ'ব তেতিয়া হলে আমি জানো h = কি p স্কয়াৰ + b স্কয়াৰ √3 টো ইয়াত কি হয় p হয় 1 টো কি হয় b হয় p স্কয়াৰ মানে √3 স্কয়াৰ + b স্কয়াৰ 1 ৰ স্কয়াৰ ভ্যালুটো 1 পাম √3 যেতিয়া আমি স্কয়াৰ কৰিম তেতিয়া আমি কি পাম 3 পাম আৰু 3 + 1 স্কয়াৰ ৰুটটো লাগিবই স্কয়াৰ ৰুট 4 পালো এতিয়া 4 ৰ স্কয়াৰ ৰুট কিমান পাম 2 মানে h টো কিমান পাই গলো আমি 2
এইটোতো হৈ গ'ল এইটো ট্ৰাইটেংগুলাৰ কাহিনী কিন্তু আমাক কি উলিয়াব দিছে আমাক এই জখলাডালৰ দৈৰ্ঘ্য উলিয়াব দিছে ইয়াতো জখলাডালে এইচৰে কাম কৰিছে আৰু আমাক ইয়াৰ পৰা ইয়ালৈ দূৰত্বটো দিয়া আছিলে কিমান 2.5 মিটাৰ আমাক দিয়া আছে কিন্তু আমি কি জানো আমি জানো যে 1060 ৰ মান √3/1 হয় তে ইয়াৰ পৰা গম পালো যে একৰ মানটোই 2.5 একৰ মানটো কিমান 2.5 মিটাৰ হ'ব গতিকে এইচৰ মানটো কিমান হ'ব 2 একৰ মান যদি 2.5 মিটাৰ হয় আমি উলিয়াব লাগিব 2 ৰ মানটো কিমান হ'ব একৰ লগত কিমান পূৰণ কৰিলে 2 পাইছো 2 গতিকে 2.5 ৰ লগত আমি 2 পূৰণ কৰি দিম এনসাৰটো কিমান হ'ব 2.5 ৰ 2 পূৰণ কৰিলে 5 মিটাৰ গতিকে জখলাডালৰ দৈৰ্ঘ্য আমি কিমান পালো 5 মিটাৰ অপচন কোড আছে অপচন ডি এটোৱে হ'ব কাৰেক্ট এনসাৰ এইটো প্ৰশ্নত কৈছে A and B together can complete a job in 10 days টাইম এণ্ড ওয়াৰ্কৰ কোৱেশ্চন হয় A আৰু B একেলগে এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে B alone complete the same job in 15 days B এ সেই একেটা কামকে 15 দিনত সম্পূৰ্ণ কৰিব পাৰে in how many days A alone would complete the job কিমান দিনত A অকলে হেতু কাম সম্পূৰ্ণ কৰিব পাৰিব তে উত্তৰটো আমি কেনেকৈ কৰিম যে A আৰু B এ A + B এ কামটো 10 দিনত কমপ্লিট কৰে আৰু B এ অকলে কামটো কিমান দিনত কমপ্লিট কৰিব B অকলে কামটো 15 দিনত কমপ্লিট কৰে এতিয়া আমি A কিমান দিনত কামটো সম্পূৰ্ণ কৰিব হেতু আমি উলিয়াব লাগিব A কি অকলে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব হেতু আমি উলিয়াব যাম তাৰ আগতে আমি জানি ল'ব লাগিব যে A ৰ এফিচিয়েন্সি কিমান B ৰ এফিচিয়েন্সি কিমান টাইম এণ্ড ওয়াৰ্কৰ যেতিয়া কোৱেশ্চন কৰা হয় সদায় এফিচিয়েন্সিটো আমি উলিয়াই ল'ব লগিয়া হয় তেতিয়া আমি টোটাল কামটো কিমান আছে আৰু এফিচিয়েন্সি কিমান হেতু আমি গম পালে কোনে অকলে কিমান দিনত হেতু কাম কৰিব পাৰিব হেতু আমি গম পাই যাম এটা টোটাল ওয়াৰ্কটো কেনেকৈ উলিওৱা হয় চাওক A আৰু B এটা কাম 10 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু B এ এটা কাম 15 দিনত সম্পূৰ্ণ কৰিব পাৰে গতিকে টোটাল কাম কিমান হেতু লিয়াবৰ কাৰণে কি কৰা হয় এই 10 আৰু 15 ৰ এলসিএম লৈ লোৱা হয় 10 আৰু 15 ৰ এলসিএম কিমান পাম 10 আৰু 15 ৰ এলসিএম পাম 30 আৰু 10 ৰ লগত কিমান পূৰণ কৰিলে 30 হ'ব 3 15 ৰ লগত কিমান পূৰণ কৰিলে 30 হ'ব 2 গতিকে এই দুইটো হৈ যাব B ৰ এফিচিয়েন্সি আৰু 3 হৈ যাব A আৰু B দুইটাৰ মিলাই এফিচিয়েন্সি 3 টো কি হয় 3 টোটো হৈছে A + B ৰ এফিচিয়েন্সি আৰু B কিমান পাইছো B টো আমি 2 ইয়াতে পাইছোই গতে B ৰ মান 2 A আৰু B মিলাই 3 হৈছে B ৰ মানটো 2 গতিকে A মানটো কিমান হ'ব 1 কাৰণ 1 ৰ লগত 2 যোগ কৰিলে আমি 3 পাম গতিকে আমি কি গম পালো যে 1 ৰ ওয়াৰ্ক এফিচিয়েন্সি হৈছে 1 টোটাল কাম কিমান আছিল টোটাল কাম আছিল 30 এতিয়া A অকলে কিমান দিনত সেই কামটো সম্পূৰ্ণ কৰিব পাৰিব কেনেকৈ লিয়াম যে টোটাল ওয়াৰ্ক বাই এফিচিয়েন্সি কাৰ এফিচিয়েন্সি হ'ব এটা A ৰ এফিচিয়েন্সি হ'ব টোটাল ওয়াৰ্ক কিমান আছিল টোটাল ওয়াৰ্ক আছিল 30 এইটোতে 30 পাইছো আমি 10 আৰু 15 এলসিএম এইটোই আছিল টোটাল ওয়াৰ্ক আৰু A ৰ এফিচিয়েন্সি আমি কিমান পাইছিলো 1 ডিভাইড বাই 1 সব 30 তলত 1 আছে মানে একই নহয় তো 30 হ'ব মানে টোটাল কাম আছে 30 আৰু এক হে 30 কামটো কৰিবৰ কাৰণে সম্পূৰ্ণ 30 দিনে লাগিব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 30 ডেজ 8 নম্বৰ প্ৰশ্নত কৈছে a train traveling at a speed of 72 km/h crosses a mark on a post in 10 seconds এইটো এটা স্পিড এণ্ড ডিষ্টেন্সৰ ভাল প্ৰশ্ন হয় ট্ৰেইন টপিকৰ পৰা এতিয়া কেনেকৈ উত্তৰটো কৰিম চাও আহক প্ৰশ্নটোত কি কৈছে যে এটা খুঁটা আছিল আৰু ইয়াত এটা মাৰ্ক কৰি থোৱা আছে এইটো জাস্ট প্ৰশ্নটো অলপ পাক খোৱাৰ কাৰণে গৈছে কিন্তু একচুয়ালি খুঁটাটোৱে আছিল আৰু ট্ৰেইনটোৱে খুঁটাটো পাৰ কৰিছে এইটো এটা ট্ৰেইনটোৱে খুঁটাটো পাৰ কৰি ইয়ালৈ আহিলে এইটো ট্ৰেইনৰ আগভাগ চকা দিলো পিছফালে লাইট সব এতিয়া পিছফালে লাইটটো যে আছে ট্ৰেইনৰ আগভাগটো আহি এইটো হৈছে ট্ৰেইনৰ আগভাগ আৰু পিছফালৰ লাইট এইটো ট্ৰেইনৰ চকা কেইটা এতিয়া যেতিয়া এখন ট্ৰেইনে এই খুঁটাটো পাৰ কৰিছে তো যেতিয়া এখন ট্ৰেইনে কোনো এটা খুঁটা পাৰ কৰিব তেতিয়া ট্ৰেইনখনে নিজৰ দৈৰ্ঘ্যতে অতিক্ৰম কৰিব মানে কি হৈছে ইয়াৰ আগফালটো আহি এখিনি পালে
আৰু এই পিছফালে লাইটটো ইয়াত পালে। তাৰমানে কি ট্ৰেইনখনে নিজৰ দৈৰ্ঘ্যটোৱে অতিক্ৰম কৰি ল'লে, সেইকাৰণে সূতাটো পাৰ কৰিব পাৰিছে। গতিকে এইটো বস্তু মনত ৰাখিব যে যেতিয়া কোনো এটা ট্ৰেইনে এটা নিৰ্দিষ্ট সূতা পাৰ কৰে, ট্ৰেইনখনে তেতিয়া নিজৰ দৈৰ্ঘ্যটোৱে অতিক্ৰম কৰে। মানে আমি কি বুজিলোঁ যে ট্ৰেইনখনে সেই সূতাটো পাৰ কৰোঁতে যিমান সময় লাগিছিলে, সেই সময়টোৰ লগত আমি স্পীডটো যেতিয়া পূৰণ কৰি দিম, তেতিয়া আমি ট্ৰেইনখনৰ দৈৰ্ঘ্যটো পাই যাম। এতিয়া ট্ৰেইনখনৰ দৈৰ্ঘ্য আমাক প্ৰশ্নত কিমান দিয়া আছিলে? 72 কিলোমিটাৰ প্ৰতি ঘণ্টা। আৰু ট্ৰেইনখনে সেই সূতাটো পাৰ কৰোঁতে সময় কিমান লাগিছিলে? 10 ছেকেণ্ড প্ৰশ্নত দিয়া আছে। এতিয়া চাওক, সময়ৰ একক ইয়াতে ছেকেণ্ড আছে, ইয়াতে ঘণ্টা আছে। যেতিয়া আমি এটা প্ৰশ্ন কৰিম, তাত এককটো সদায় একে হ'ব লাগিব, তেতিয়া সেই প্ৰশ্নৰ উত্তৰটো আমি শুদ্ধকৈ পাম। এতিয়া আমি কি কৰিব লাগিব? 72 কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ প্ৰতি ছেকেণ্ডলৈ ৰূপান্তৰ কৰিব লাগিব। 72 কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ প্ৰতি ছেকেণ্ডলৈ কেনেকৈ ৰূপান্তৰ কৰে, তাৰ কাৰণে আমি কি কৰিব লাগিব? যেতিয়া স্পীডটো কিলোমিটাৰ প্ৰতি ঘণ্টাত দিয়া থাকিব, তাক আমি যদি মিটাৰ প্ৰতি ছেকেণ্ডলৈ ৰূপান্তৰ কৰিব লাগে, তাক আমি 5/18ৰে পূৰণ কৰিব লাগিব। তেতিয়া আমি কি স্পীড পাম? মিটাৰ প্ৰতি ছেকেণ্ড। আৰু যদি স্পীডটো মিটাৰ প্ৰতি ছেকেণ্ডত দিয়া থাকে, তাক যদি আমি কিলোমিটাৰ প্ৰতি ঘণ্টালৈ ৰূপান্তৰ কৰিব লাগে, তেতিয়া আমি তাক 18/5ৰে পূৰণ কৰিলে স্পীডটো আমি কিলোমিটাৰ প্ৰতি ঘণ্টাত পাই যাম। চাওক, ট্ৰেইনৰ স্পীডটো দিয়া আছিলে 72 কিলোমিটাৰ পাৰ আৱাৰ। ইয়াক আমি মিটাৰ প্ৰতি ছেকেণ্ডলৈ কনভাৰ্ট কৰিলে 72ৰ লগত 5/18ৰে পূৰণ কৰিব লাগিব। 18 4 গুণ 72, 4 5 গুণ 20। মানে ট্ৰেইনখনৰ স্পীডটো কি হ'ল? 72 কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ প্ৰতি ছেকেণ্ডলৈ যেতিয়া আমি কনভাৰ্ট কৰিলোঁ, আমি পালোঁ ট্ৰেইনখনৰ স্পীডটো 20 মিটাৰ পাৰ ছেকেণ্ড। 20 মিটাৰ পাৰ ছেকেণ্ড মানে কি? 1 ছেকেণ্ডত 20 মিটাৰ গৈ আছে ট্ৰেইনখন। সূতাটো পাৰ কৰোঁতে কিমান সময় লাগিছিল? 10 ছেকেণ্ড। 10 ছেকেণ্ড সময়ত ট্ৰেইনটো কিমান দূৰ যাব? 1 ছেকেণ্ডত যদি 20 মিটাৰ যায়, 10 ছেকেণ্ডত কিমান যাব? 1 ছেকেণ্ডত 20 মিটাৰ, 2 ছেকেণ্ডত 40 মিটাৰ। 10 ছেকেণ্ডত 20ৰ লগত 10 পূৰণ কৰি দিব লাগিব। আমি পাই যাম 10 ছেকেণ্ডত 200 মিটাৰ যাব। এই যে 10 ছেকেণ্ডত 200 মিটাৰ ট্ৰেইনটো গ'ল, মানে ট্ৰেইনটো এইখিনিত আছিলে, ইয়াৰ পৰা এইখিনিতে আহি পাওঁতে 10 ছেকেণ্ড সময় লাগিলে। আৰু কৈছিলোঁৱেই যে কোনো এখন নিৰ্দিষ্ট ট্ৰেইনে এটা যদি সূতা পাৰ কৰোঁতে যিমান সময় লাগে, তেতিয়া ট্ৰেইনখনৰ স্পীডটোৰ লগত সেই সময়টো পূৰণ কৰি দিলে আমি ট্ৰেইনটোৰ দৈৰ্ঘ্যটো পাই যাম। এতিয়া ট্ৰেইনটোৰ ইয়াতে স্পীড কিমান আছিলে? 20 মিটাৰ পাৰ ছেকেণ্ড। আৰু 10 ছেকেণ্ড সময় লাগিছিলে সেই সূতাটো পাৰ কৰিবলৈ। গতিকে আমি ট্ৰেইনৰ স্পীডৰ লগত সময়টো পূৰণ কৰি দিলোঁ। আমি কিমান পালোঁ? 200 মিটাৰ পালোঁ। এই 200 মিটাৰটোৱে হ'ব কাৰেক্ট এনচাৰ। অপশ্যন বিত যে আছে 200 মিটাৰ, এইটোৱে হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ। 9 নম্বৰ প্ৰশ্নটোত কৈছে ইচ ছাইড অফ এ স্কুৱেৰ ইজ ইনক্ৰিজ বাই 10%। দ্য পাৰ্চেণ্টেজ ইনক্ৰিজ ইন দ্য এৰিয়া অফ দ্য স্কুৱেৰ ইজ, যে এটা স্কুৱেৰ মানে কি? বৰ্গ, যাৰ 4টা বাহু সমান, সেইটোৱে হৈছে স্কুৱেৰ। ইচ ছাইড অফ এ স্কুৱেৰ ইজ ইনক্ৰিজ বাই 10%। 10% মানে কি? যেতিয়া পাৰ্চেণ্টেজৰ কুৱেশ্যন আহিব, যদি আমি তাক ফ্ৰেকশ্যন ভেলুলৈ লৈ যাওঁ, তেতিয়া আমাৰ উত্তৰটো অলপ সোনকালে ওলাব। 10%ৰ ফ্ৰেকশ্যন ভেলু হৈছে 1/10। চাওক কেনেকৈ উলিয়াই। এই 10% মানে কি? শতাংশ মানে হৈছে 100। 10ক যেতিয়া আমি 100ৰে হৰণ কৰিম, আমি কিমান পালোঁ? 1/10 পালোঁ। সেইটোৱে হৈছে ইয়াৰ ফ্ৰেকশ্যন ভেলু। এতিয়া প্ৰশ্ন যে কৈছে ইচ ছাইড অফ এ স্কুৱেৰ ইজ ইনক্ৰিজ বাই 10%। আমি দুটা বৰ্গ আঁকি লওঁ। আগতে এইটো বৰ্গৰ বাহুৰ দৈৰ্ঘ্য যদি 10 আছিলে, 10% ইনক্ৰিজ হ'ল, মানে 10ত 1 এটা বাঢ়ি গ'ল, কিমান হ'ব? 11 হ'ব। আগতে যদি 10 আছিলে, নতুন বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য 11 হ'ব। কৈছে যে দ্য পাৰ্চেণ্টেজ ইনক্ৰিজ ইন দ্য এৰিয়া অফ দ্য স্কুৱেৰ ইজ, এইটো স্কুৱেৰৰ এৰিয়া কিমান হ'ব? 10 স্কুৱেৰ। বৰ্গ এটাৰ এৰিয়াৰ সূত্ৰ কি? এ স্কুৱেৰ। এ মানে কিমান? ইয়াত 10 দিয়া আছে, 10 স্কুৱেৰ কিমান হ'ব? 100। আৰু ইয়াতে এ স্কুৱেৰ কিমান হ'ব? ইয়াতে এ স্কুৱেৰ হ'ব 11 স্কুৱেৰ কৰিলে 121। আগতে আছিলে 100, এতিয়া পালোঁ 121। কিমান পাৰ্চেণ্ট বাঢ়ি গ'ল? চাওক, যেতিয়া এনে প্ৰশ্ন আহিব যে কিমান পাৰ্চেণ্ট বাঢ়ি গ'ল, কেনেকৈ আমি উত্তৰটো উলিয়াম।
আগতে যিমান আছিলে সেইটো আমি তলত লিখিম আৰু কিমান বাঢ়িলে আগত আছিল 100 এতিয়া পালো 121 কিমান বাঢ়ি গ'ল 21 বাঢ়ি গ'ল আৰু পাৰ্চেন্টেজ উলিয়াব দিলে সদায় 100% দি পূৰণ কৰি দিলে হ'ল এটো 100 এটো 100 কাট খাই যাব তে আমি এনসাৰটো কিমান পালো 21% মানে এৰিয়া 21% বৃদ্ধি হ'ল অপচন সি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ 10 নম্বৰ প্ৰশ্ন আমাক কৈছে হোৱাট ইজ দা ভ্যালু অফ 0.005 multiplied by 0.00001 এটো উত্তৰটো আমি কেনেকৈ উলিয়াম 0.00001 নৰ লগত পূৰণ কৰিব কি দিছে আমাক 0.005 সক এটো যদি আমি এনেকৈ পাতি কৰো আমাৰ সময় বহুত লাগিব আমি এটা স্মাৰ্ট এপ্ৰোচ ইউজ কৰিম স্মাৰ্ট এপ্ৰোচ মানে একই নহয় আমি এটো সিম্পলি আৰু 5 ৰ লগত 1 পূৰণ কৰিলে 5 হ'ব আৰু ইয়াতে সক 5টা সংখ্যা আগত দশমিক আছে ইয়াতে 3টা সংখ্যা আগত দশমিক আছে গতিকে আমাৰ ফাইনাল উত্তৰটোত 5 ৰ লগত 3 যোগ কৰি দিব লাগিব কিমান পাম 8 গতিকে উত্তৰটোত 8টা সংখ্যাৰ আগত দশমিক হ'ব এটা সংখ্যা পালে ইয়াৰ আগত একো সংখ্যা নাই গতিকে আমি 0 ইউজ কৰিম 7টা 0 ইউজ কৰিব লাগিব তেতিয়াহে 7টা 0 আৰু এটো এটা 5 7ৰ লগত 1 যোগ হৈ 8 হ'ব 2টা 3টা 4টা 5টা 6টা 7টা তাৰ আগত দশমিক দি 0 গতিকে এটো কোড আছে এটো আছে আমাৰ অপচন ডি গতিকে ডি হ'ব আমাৰ কাৰেক্ট এনসাৰ 11 নম্বৰ প্ৰশ্নটোত কৈছে ইন এ স্কুল 490 ষ্টুডেন্টস ইন ইটস ৰোল যে এখন স্কুল আছে 490 জন ষ্টুডেন্ট আছে এখন স্কুলত আৰু কৈছে the ratio of male students to female students is 4:3 490 total student আছিলে আৰু ৰেশিও কিমান বুলি কৈছে মেল আৰু ফিমেলৰ 4:3 if 20 more male students and 40 more female students are admitted to the school the new ratio of male students to female students will become আগতে 4:3 ৰেশিওত ষ্টুডেন্ট আছিলে তাওক আগতে 4:3 ৰেশিওত ষ্টুডেন্ট আছিলে এতিয়া কৈছে যে 20 জন নতুন ষ্টুডেন্ট যোন মেল হয় আৰু 40 মোৰ ফিমেল ষ্টুডেন্ট 40 জনী ছোৱালী যদি এইখন স্কুলত নাম ভৰ্তি কৰে তে নতুন ৰেশিওটো কিমান হ'ব হেতু আমাক উলিয়াবলৈ দিছে কেনেকৈ উলিয়াম এই ৰেশিওৰ অৰিজিনাল মানটো কিমান হেতু আমি উলিয়াই লব লাগিব কেনেকৈ উলিয়াম যে টোটাল ষ্টুডেন্টৰ সংখ্যা হৈছে 490 আৰু মেল আৰু ফিমেলৰ ৰেশিওটো কিমান 4:3 এই 4 লগত 3 টো যোগ কৰি আমি কিমান পাম 7 ৰে 490 হৰণ কৰি দিলে হ'ল 7 ৰ লগত 7 পূৰণ কৰিলে 49 হয় তাৰ মানে আমি উত্তৰটো পাম 70 এতিয়া কি কৰিব লাগিব এই যে 70 টো পালো এই 70 টো 4 ৰ লগত পূৰণ কৰিব লাগিব 4 ৰ লগত 70 পূৰণ কৰিলে কিমান পাম 280 3 ৰ লগত যদি আমি 70 টো পূৰণ কৰি কিমান পাম 210 এতিয়া 280 আৰু 210 যোগ কৰিলে আমি কিমান পাম 490 নাপামে জানো এতিয়া কৈছে যে 20 more male students ইয়াতে আৰু 20 জন ল'ৰা ষ্টুডেন্ট এড হ'ব আৰু 40 more female students are admitted আৰু 40 জনী ছাত্ৰী এড হ'ব টোটাল কিমান পাম 280 ৰ লগত 20 যোগ কৰিলে 300 পালো আৰু 210 ৰ লগত 40 যোগ কৰিলে 250 পালো এতিয়া এটা নতুন ৰেশিও আমি কিমান পালি ইয়াতে এটো শূন্যৰ লগত এটো শূন্য কাটি যাব 5 6 গুণ 30 আৰু 5 5 গুণ 25 তামাৰ নতুন ৰেশিও কিমান হ'ব 6:5 অপচনত আছে নে নাই আছে অপচন এ ইজ দা কাৰেক্ট আনসাৰ আজিৰ এই ভিডিওটোত এই 11টা প্ৰশ্ন আলোচনা কৰিলো অতি সোনকালে আৰু এনেকুৱা ভাল ভাল প্ৰশ্নৰ সৈতে আপোনালোকৰ মাজত উপস্থিত হ'ম আশা কৰিছো এইটো ভিডিও চাই আপোনালোক কিছু উপকৃত হৈছে ভিডিওটো যদি ভাল পাইছে এটা লাইক কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ